সোণাহত ফুলাৰ বতৰ, সোণাহত মোৰ মৰমত, সোণাহত সোণাহত আনিবি তই বহাগৰ খবৰ। এইকেইদিন যিহে গেলা ডাৱৰীয়া ঘৰতে বহি বহি গাটো কিবা এলেহুৱা এলেহুৱা লাগি গৈছে পাই। বহুত দিনৰ বাইক এখন ল'ম বুলি ভাবি আছিলো নহয়, পইচা কেইটামান গোটাই থৈ দিয়া আছে, আজি লৈয়ে আহোঁগৈ বাপেকে। তোমালোক দুটা ইয়াত আছেহি, মই গোটেইখন বিচাৰি ফুৰিলো। এই আজি বৰ মস্তি কথা এটা আছে, তোমালোকে গম নোপোৱা, আজি গধূলি পাৰ্টিও হ'ব পাৰে। কি পাৰ্টি? পাৰ্টি পাৰ্টি। ৰঙমন দাক কওক না কথাটো খুলি, ইমান দেৰিলৈকে আপুনি চাচপেঞ্চত থৈ দিছে। কম সেইকাৰণে তোমালোকক মই বিচাৰি বিচাৰি আহিছো, নহ'লেনো আৰু মই তোমালোকক বিচাৰি আহো নি কবলৈ নহ'লে। এতিয়া ব'লাচোন মোৰ লগত এপিনৰ পৰা আহোগৈ, ব'লক, নকয় যদি নাই আৰু কি কম। ৰঙমনক ক'লেনো আমি গৈ আছো, কওক আকৌ সোনকালে। ফ'ল' মি, আহি থাকা মোৰ পিছে পিছে, অলপ পিছত সকলো গম পাই যাবা। ৰঙমন দা কওক সোনকালে, কেলে আমাৰ ইমান মাথা গৰম কৰি আছে আপুনি। আহি থাকা, তিনিআলিটো পাই বাছত উঠাৰ লগে লগে সকলো কথা কৈ দিম তোমালোকক। সেয়া বাছ পাই গ'লো, এতিয়া সোনকালে কওক ৰঙমন দা, আমি কলৈ গৈ আছো। কওক না ৰঙমন দা, সোনকালে কওক, মই ৰ'ব পৰা নাই কথাটো শুনিবলৈ। কিনো কম ভাইটি তোমালোকক, মানে মই আজি বাইক এখন ল'ম বুলি ভাবিছো, সেইকাৰণে তোমালোকক লগত লৈ আহিছো বাইকৰ ডিলাৰলৈ। ব'লা তেনেহ'লে। ৰঙমন দা, ৰয়েল এনফিল্ড ডিলাৰলৈ লৈ আহিলেচোন। ভাইটি মোৰ লগত বুলেটখনে মিলিব, মোৰ বডিৰ লগত বুলেটহে মিলিব, নহ'লে আৰু বেলেগ বাইক চোন একদম সৰু সৰু লাগিব। ৰঙমন দা, লৈ লওক বুলেটকে লৈ লওক, বুলেটখনে আপোনাৰ লগত ভালকে চাজিব। তাকেহে ভাবিছো, লৈয়ে ল'ম এখন আৰু, পিছে দাম দৰবোৰ এতিয়া কেনেকুৱা হয়। দাদা ভাইটিহঁত, ৱেলকাম টু আৱাৰ ডিলাৰ। দাদা বাইক ল'ম বুলি আহিছিলো, বাইক দেখুৱাবচোন। আহক আমাৰ ইয়াত আপুনি নানান ধৰণৰ বাইক পাব, আপোনাক যেনেকুৱা বাইক লাগে তেনেকুৱা বাইক পাই যাব আপুনি আমাৰ ইয়াত। ব'লক তেনেহ'লে চাই লওঁ। আহক দাদা, কোনখন ভাল লাগিছে চাই লওক। দেখোঁতেতো গোটেইকেইখনেই ভাল লাগিছে, পিছে কোনখনৰ কেনেকুৱা বিশেষত্ব আছে আপুনি জনাই দিলে ভাল হয়। এইখন চাওক দাদা, এইখন হৈছে ৰয়েল এনফিল্ড ক্লাছিক 350। ভাইটিহঁত, এইখন কেনেকুৱা হ'ব? লৈ লওক, এইখনে ভাল হ'ব। ৰঙমন দা, এইখনতকৈ সিখনে বেছি ভাল লাগিছে। হয়নি ভাইটি, বাৰু দুইখনে চাই ল'ব লাগিব। সিখনৰ কথাটো নকবই দাদা, সিখন চলালে আপুনি বাইকে চলাইছে নে হেলিকপ্টাৰে চলাইছে গমেই নাপাব। কি ইমান মেষ্টি নে চলাবলৈ সেইখন? নকৈছেহে দাদা, আপুনি একবাৰ লওক আৰু গোটেই জীৱনভৰ চলক, অকল তেল ভৰালেই হ'ল আৰু। কওকচোন বাৰু সেইখননো কি বিশেষত্ব আছে? সেইখনৰ ইঞ্জিন কেপাচিটি লাগিছে 650 cc। আপুনি সেইখন চলালে আপোনাক মুঠতে কেনেকুৱা মেষ্টি লাগিব। ভাইটিহঁত কেনেকুৱা লাগিছে চোৱাচোন মোক। মজা লাগিছে, লৈ লওক, সেইখনকে লৈ লওক। ৰঙমন দা, আপোনাৰ একেবাৰে চিনেমা হিৰো নিচিনা লাগিছে, একদম চালিয়া লাগিছে, মুঠতে আপুনি এখন লৈয়ে লওক আৰু। পিছে দামটো কিমান হ'ব বা? দামৰ কথা চিন্তাই নকৰিব দাদা, একদম সচ পইচা দামত আপোনাক আমি বাইক দি দিম। তেনেহ'লে বাইকটো পেকিং কৰি দিয়ক। ব'লক মোৰ ৰুমলৈ, কাগজ পত্ৰ অলপ কৰিবলৈ আছে আৰু চহী অলপ কৰিব লাগিব আপুনি, তাৰপিছত বাইক আপোনাৰ হৈ যাব।
পিছে আজি কিহে হ'ব? পাৰ্টিটো বাৰু কিহে কৰিলে ভাল হ'ব ভাইটিহঁত কোৱাচোন? জানো আপুনি বাইক লৈছে, আপুনিহে জানিব কিহে খুৱাই পাৰ্টি। ব'লা তেনেহ'লে বজাৰত সোমাই গোটা গাহৰি এটাকে তুলি লওঁ।